পুনৰ অসম নাগালেণ্ড সীমান্তত একাংশ নগা দুৰ্বৃত্তৰ চৰম উদ্ভণ্ডালি পুনৰ অসমীয়া লোকক টাৰ্গেট কৰিছে এই নগা দুৰ্বৃত্তই যি উৰিয়ামঘাট আছে যি গোলাঘাটৰ যি অসম নাগালেণ্ড সীমান্ত আছে এই উৰিয়ামঘাট অঞ্চলটোত বিগত কিছুদিনৰ পৰা চৰ্চাত আছে কাৰণ উৰিয়ামঘাটত শেহতীয়াকৈ উচ্ছেদ অভিযান চলিছিল আৰু এই উৰিয়ামঘাটৰ ৰেংবা বন অঞ্চলৰ পৰা হাজাৰ হাজাৰ বাংলাদেশী অনুপ্ৰৱেশকাৰী বা মিয়া লোকক তাৰ পৰা খেদি দিয়া হৈছিল আৰু ৰেংবা বনাঞ্চল বেদখল মুক্ত কৰা হৈছিল যিবোৰ একাংশ দালাল একাংশ মাতব্বৰৰ সহায়ত আমাৰ মধ্য অসমৰ পৰা যোৱা একাংশ মিয়া লোকে দখল কৰিছিল আৰু সেই অঞ্চলসমূহ পুনৰ অসম চৰকাৰে এই ৰেংবা বনাঞ্চলখন বা বন বিভাগৰ তত্ত্বাৱধানত ৰাখি সেইবোৰত তেওঁলোকে বৃক্ষৰোপণ কৰিম বুলি কৈছিল আৰু কিন্তু অতি পৰিতাপৰ কথা সেই যে উচ্ছেদ অভিযান যেতিয়া চলিল মিয়া লোকসকলক তাৰ পৰা যেতিয়া খেদি দিয়া হ'ল সেই ৰেংবা বনাঞ্চলত কিন্তু চকু পৰিল নগা লোকসকলৰ আৰু অতি পৰিতাপৰ কথা যে নগা লোকসকলে আগতে যিসকল তাত মিয়া লোক আছিল মিয়া লোকসকলে যিবোৰ 100 বিঘা 200 বিঘা 300 বিঘালৈকে মাটি দখল কৰি তেওঁলোকে তামোলৰ বাগান তেওঁলোকে নিৰ্মাণ কৰিছিল বা ৰোপণ কৰিছিল সেই তামোলৰ পৰা তেওঁলোকে অবৈধ সুপাৰী সিন্ডিকেট নগা লোকসকলৰ সহযোগত চলাই গৈছিল কিন্তু যেতিয়া গম পালে যে অসম চৰকাৰে মিয়া লোকসকলক তাৰ পৰা খেদিছে তেতিয়া তৎপৰ হৈ উঠিল এই নগা দুৰ্বৃত্তসকল আৰু অসমৰ প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই সৰুপথাৰ যি সমজিলা প্ৰশাসন আছে তেওঁলোকক বুঢ়া আঙুলি দেখুৱাই বন বিভাগক বুঢ়া আঙুলি দেখুৱাই অন্য নালাগে যেতিয়া তদানীন্তন বনমন্ত্ৰী আছিল চন্দ্ৰমোহন পাটোৱাৰী তেখেত যেতিয়া তালৈ গৈছিল বৃক্ষৰোপণৰ কাৰণে তেওঁকো তাত নগা দুৰ্বৃত্তই গছপুলি ৰোপণ কৰিবলৈ দিয়া নাছিল পুনৰ এক ঘটনা সংঘটিত হ'ল এবাৰ 1 নং ৰজাপুখুৰী আৰু 2 নং ৰজাপুখুৰী যেটো আছে উৰিয়ামঘাটত সেই দুখন গাঁৱত এতিয়া কেইবাটাও নগা সংগঠনৰ নাম লৈ একাংশ নগা লোক আহিছে আৰু তেওঁলোকে প্ৰতিঘৰ মানুহৰ পৰা অসমৰ মাটিত থকা এই 1 নং ৰজাপুখুৰী আৰু 2 নং ৰজাপুখুৰী যিসকলে অসমৰ চৰকাৰক তেওঁলোকে খাজনা দি আছে সেই খাজনা দি থকা মাটিত নগা দুৰ্বৃত্ত আহি 110 টকাকৈ তেওঁলোকে হাউচ টেক্স দাবী কৰিছে অন্যথা যদি টেক্স নিদিয়ে তেন্তে পৰিস্থিতি ভয়ংকৰ হ'ব বুলি তেওঁলোকে ভাবুকি প্ৰদান কৰি থৈ গৈছে এয়া হৈছে অসম নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ উদ্ভণ্ডালি আকৌ উৰিয়ামঘাটৰ কথা কৈছো যি উৰিয়ামঘাট বিগত কিছুদিন ধৰি চৰ্চাত আছিল মই পুনৰ কৈছো যেতিয়া তাত ৰেংবা বনাঞ্চলত উচ্ছেদ অভিযান চলিছিল তেতিয়া তাত ওলাই পৰিছিল যে তাত কিমান মিয়া লোক সোমাই আছে আৰু যেতিয়া মিয়া লোকক খেদা হ'ল এতিয়া আহি গ'ল নগা আৰু তাৰ কাৰণে এতিয়া সীমান্তত থকা অসমীয়া লোকসকলে দুনাও দোহৰিত আছে পূৰ্বতে যদি মিয়াৰ দাদাগিৰি আছিল এতিয়া হৈছে নগাৰ দাদাগিৰি আৰু নগাই সকলো সীমা পাৰ কৰি তেওঁলোকে প্ৰতিঘৰ মানুহৰ পৰা দুখন গাঁও 1 নং ৰজাপুখুৰী 2 নং ৰজাপুখুৰী গাঁও প্ৰধানৰ আগত তেওঁলোকে এখন জাননী দিছে এখন অথৰাইজেশ্যন বুলি তেওঁলোকে লিখি দিছে আৰু তাত দুটা নগা সংগঠনৰ নাম উল্লেখ কৰা হৈছে সংগঠনকেইটা হৈছে NSCN এটা উগ্ৰপন্থী সংগঠন আৰু লগতে GPRN নিক্কিগুট তেওঁলোকৰ ডেপুটি সেক্ৰেটাৰী স্বাক্ষৰিত পত্ৰ তেওঁলোকে গাঁও দুখনৰ প্ৰত্যেক পৰিয়াললৈ প্ৰেৰণ কৰিছে য'ত তেওঁলোকে 110 টকাকৈ দিব লাগে বুলি কৈছে এয়া হৈছে উৰিয়ামঘাটৰ হুংকাই বস্তিৰ পৰিস্থিতি য'ত নগাসকলৰ এই ধৰণৰ দপদপনি দেখিবলৈ পোৱা গৈছে আৰু নগা লোকৰ যি আগ্ৰাসন আছে নগাৰ যি ভাবুকি আছে সেই ভাবুকিৰ মাজত এতিয়া সীমান্তত থকা লোকসকলে দিন অতিবাহিত কৰিব লগা হৈছে নগাই হুংকাৰ প্ৰদান কৰিছে যি সময়ত মিয়া খেদা হ'ল কিন্তু এতিয়া নগা খেদিবলৈ চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আৰু ইয়াৰ আগতো সেই অঞ্চলসমূহত নগা আৰু অসমীয়াৰ যি সংঘাত আছিল সেই সংঘাত হৈছিল নগাই কেইবাবাৰো সেই উৰিয়ামঘাটৰ সেই অঞ্চলসমূহত গুলি ফুটাই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল তেওঁলোকে হাতত মাৰণাস্ত্ৰ লৈ য'ত উচ্ছেদ অভিযান চলিছিল সেই উচ্ছেদ অভিযানৰ ঠাইসমূহ তেওঁলোক ঘূৰি ফুৰিছিল এতিয়া সকলো সীমা চেৰাই তেওঁলোকে গাঁও দুখনৰ গাঁও প্ৰধানৰ হাতত তেওঁলোকে অসমৰ মাটিত তেওঁলোকে কি কাৰণত থাকিব লাগে আৰু থকাৰ কাৰণে তেওঁলোকক এতিয়া 110 টকাকৈ প্ৰতিঘৰ অসমৰ মানুহে দিব লাগে বুলি তেওঁলোকে ভাবুকি প্ৰদান কৰিছে মন্তব্য আহিছে মন্তব্যটো প্ৰথমতে শুনাই ল'ব বিচাৰিছোঁ এটা আহে और এটা কাগজ দিয়ে চিঠি দি পেলাই সি মানে মান গুচি যায় চিঠিত লিখা আছে তাৰ মানে এইটো হাউচ টেক্স দিব লাগে বুলি আমি চিঠিখনে পাৰিছোঁ নগাটো একো মাত দিয়া নাই সেই সিধা ডাইৰেক্ট চিঠি দি পেলাই পলাই গ'ল টেক্সটো দিব নেকি আপোনালোকে টেক্স নিদিও আৰু কেনেকা দিম আমি নিজে খোলা ভঙা মাটি আমি কেনেকা টেক্স দিম চৰকাৰে যদি টেক্স বিচাৰে তেতিয়া তাক দিব পাৰোঁ আমি আৰু সি যধে মধে পাব্লিক আহি টেক্স বিচাৰিলে কেনেকা দিম বা হাউচ টেক্স বিচাৰিলে কেনেকা দিম এইটো আসাম চৰকাৰ হাউচ টেক্স লওক বা
মাটিৰ খাজনা লওক তাক আমি দিব পাৰিম। মোৰ 1 নম্বৰ ৰাজাপুখুৰী, এতিয়া এই 2 নং ৰাজাপুখুৰী, দুখন গাঁৱতেই ইহঁতে চিঠি দি গৈছে। নগা এটা আহে আৰু এটা কাগজ দিয়ে, চিঠি দি পেলাই সি মানে গুচি যায়। চিঠিত লিখা আছে তাৰমানে এইটো হাউচ টেক্স দিব লাগে বুলি। আমি চিঠিখনে পাৰিছোঁ, নগাটো একো মাত দিয়া নাই, সেই চিধা ডাইৰেক্ট চিঠি দি পেলাই পলাই গ'ল। টেক্স নিদিওঁ আৰু কেনেকৈ দিম? আমি নিজে খোলা ভঙা মাটি আমি কেনেকৈ টেক্স দিম? চৰকাৰে যদি টেক্স বিচাৰে তেতিয়া তাক দিব পাৰিম আমি। আৰু সি যধে মধে পাব্লিক আহি টেক্স বিচাৰিলে কেনেকৈ দিম, বা হাউচ টেক্স বিচাৰিলে কেনেকৈ দিম? এইটো আসাম চৰকাৰ হাউচ টেক্স লওক বা মাটিৰ খাজনা লওক, তাক আমি দিব পাৰিম। মোৰ 1 নম্বৰ ৰাজাপুখুৰী, এতিয়া এই 2 নং ৰাজাপুখুৰী, দুখন গাঁৱতেই ইহঁতে চিঠি দি গৈছে। এয়া হৈছে অসম নাগালেণ্ড সীমান্তৰ পৰিস্থিতি। যি উৰিয়ামঘাট আছে, সৰুপথাৰ উৰিয়ামঘাটৰ 2খন গাঁৱক টাৰ্গেট কৰিছে। আৰু কেৱল 2খন গাঁও নহয়, আচলতে এই সমগ্ৰ ৰেংবা বনাঞ্চলখনৰ ওপৰত নগা দুৰ্বৃত্তৰ চকু আছে। আৰু এইটো প্ৰথম ঘটনা নহয়। আমি নিউজ 18 অসম নৰ্থ ইষ্টে একাধিকবাৰ এই সন্দৰ্ভত আমি বাতৰি পৰিৱেশন কৰিছোঁ, কেনেকৈ নগা আহে। আমাৰ যি স্থানীয় সাংবাদিক আছে দেৱাশিষ গৌতম, তেওঁ কেইবাবাৰো আমাৰ এই নগা দুৰ্বৃত্তৰ অহা বা এনেকুৱা কিছুমান চাঞ্চল্যকৰ ভিডিঅ' তেওঁলোকে আমাৰ হাতত দিছে, আমি সম্প্ৰচাৰ কৰিছোঁ। CRPFক তেওঁলোকে ভাবুকি প্ৰদান কৰে। CRPFৰ একেবাৰে কাষত থকা কেম্পৰ কাষত তেওঁলোকে গুলি ফুটাই থৈ গৈছে। অসমৰ মাটিত বহি থকা, অসমৰ মাটিৰ যি পথাৰ আছে তাত বহি থকা অসমীয়া লোকক তেওঁলোকে নথি পত্ৰ বিচাৰি বিভিন্ন সময়ত হাৰাশাস্তি কৰি আহিছে। এয়া হৈছে একাংশ নগা দুৰ্বৃত্তৰ উদ্ভণ্ডালি। কিন্তু ইয়াৰ পাছতো আমাৰ যি ৰাজ্যসভাৰ সৈতে শান্তি বাৰ্তাৰ কথা কৈ আছে, মেঘালয়ৰ সৈতে সীমা সমস্যাৰ সমাধানৰ কথা কৈ আছে, নাগালেণ্ডৰ সৈতে কথা কৈ আছে, কিন্তু এতিয়াও এই সমস্যাসমূহ সমাধান হোৱা নাই। কেৱল সৰুপথাৰ বুলি নহয়, মৰিয়নি সমষ্টিটো এতিয়া নগা আৰু অসমীয়াৰ সংঘাত আছে। নগা দুৰ্বৃত্তই মন গ'লেই তাত থকা ক্ষুদ্ৰ চাহ খেতিয়কসকলক তেওঁলোকে ভাবুকি প্ৰদান কৰে। মন গ'লে তেওঁলোকে যি অসমৰ কৃষকসকল আছে তেওঁলোকক তাৰ পৰা উঠাই লৈ যায়। আৰু এনেকৈ এতিয়া সীমান্তত বিনিদ্ৰ ৰজনী কটাব লগা হৈছে। ইতিমধ্যেই আপোনালোকে মন্তব্য শুনিলে, NACN আৰু GPRN নিকি গোটৰ ডেপুটি ছেক্ৰেটাৰী স্বাক্ষৰিত দুখন পত্ৰ তেওঁলোকে 1 নং ৰজাবাৰী আৰু 2 নং ৰজাবাৰী গাঁও প্ৰধানৰ হাতত দি থৈ গৈছে, য'ত স্পষ্টকৈ উল্লেখ আছে যে এই মানুহখিনিয়ে, এই গাঁও দুখনৰ মানুহখিনিয়ে নগাক হাউচ টেক্স দিব লাগিব। মানে ঘৰ নিৰ্মাণৰ কাৰণে তেওঁলোকে টেক্স দিব লাগিব, প্ৰতিমাহে দিব লাগিব, 110 টকাকৈ দিব লাগিব। এইটো কেনেকৈ সম্ভৱ? চৰকাৰ প্ৰশাসন আছে, জিলা প্ৰশাসন আছে, আৰু অতি পৰিতাপৰ কথা, এই সীমান্তৰ যিসকল অসমীয়া লোক আছে বা অসম সীমান্তত থকা যিসকল লোক আছে, সেইখিনি লাগিলে অসমীয়াই হওক বা অন্য যি ভাষাৰ লোক আছে, তেওঁলোকে বাৰম্বাৰ কৈ আহিছে যে সীমান্তত অসম আৰক্ষীৰ কেম্প লাগে। কাৰণ CRPFৰ ওপৰত তেওঁলোকে বিশ্বাস নকৰে, কাৰণ CRPFে নগা লোকসকলৰ সপক্ষে বা তেওঁলোকৰ সমৰ্থন কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে আগৰ পৰাই। CRPFে তাত নগাৰ পৰা পিটনো খাই থৈছে তাত কেমেৰাৰ সন্মুখত। তথাপিও কিন্তু এই নগা দুৰ্বৃত্তসকলৰ বিৰুদ্ধে সাহসী এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ নাই এই CRPF প্ৰশাসনৰ। আৰু সেইকাৰণে এতিয়া কোৱা হৈছে যে জিলা প্ৰশাসনক কোৱা হৈছে। আৰু এই ক্ষেত্ৰত যি স্থানীয় বিধায়ক আছে বিশ্বজিৎ ফুকন, তেখেতকো বাৰম্বাৰ কোৱা হৈছিল, তেওঁ তাত উপস্থিত হৈ অসমৰ আৰু নাগালেণ্ডৰ মাজত যি সীমা সমস্যা আছে বা এইদৰে নগা দুৰ্বৃত্তই সময়কে ভাবুকি প্ৰদান কৰাক লৈ তেওঁ তৎপৰ হৈছিল, কৈছিল জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু সকলো ফুটুকাৰ ফেন, না চৰকাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে, না CRPFে কৰিছে, না গোলাঘাট আৰক্ষীয়ে কৰিছে, কোনো একো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ ফলত এতিয়া এইদৰে নগা আহি অসমৰ মাটিত সোমাই গাঁও প্ৰধানৰ হাতত তেওঁলোকৰ সংগঠনৰ স্বাক্ষৰিত পত্ৰ দি থৈ গৈছে, য'ত স্পষ্টকৈ লিখা আছে প্ৰত্যেক ঘৰ অসমীয়াই এতিয়া 110 টকাকৈ নগাক হাউচ টেক্স দিব লাগিব। ধন্যবাদ।